এতিয়া চৰকাৰে নিজৰ পক্ষত কৈছে যে যদি আপুনি E10 কমপ্লায়েন্ট বাহনত কিছুমান ৰবৰৰ অংশ সলনি কৰে তেন্তে E20 পেট্ৰলৰ বাবে ইন্ধন ব্যৱস্থাটো উপযোগী কৰি তুলিব পাৰি। এই অংশবোৰ বৰ ব্যয়বহুল নহয়, যদিও অধিক ব্যয়বহুল বুলি দিয়া সংখ্যাটো অলপ বিতৰ্কিত। মাৰুতি সুজুকিৰ এনে এটা E20 কিটৰ দাম ৬,০০০ পৰ্যন্ত হ'ব পাৰে। ফুয়েল ইনজেক্টৰৰ দৰে উপাদানৰ দাম ১৪,০০০ পৰ্যন্ত হ'ব পাৰে আৰু ফুয়েল পাম্প আৰু ফুয়েল টেংকৰ দৰে বস্তুৰ দাম ৩৫,০০০ পৰ্যন্ত হ'ব পাৰে। ইয়াত আন এটা ডাঙৰ প্ৰশ্ন হ'ল যে যদি আপোনাৰ গাড়ীৰ কিছুমান অংশ E20 ইন্ধন দি ক্ষতিগ্ৰস্ত হয়, যদি গাড়ীখনৰ কিবা এটা হয় তেন্তে ইয়াৰ বাবে চৰকাৰে দায়বদ্ধ নহয় নেকি? প্ৰতিখন গাড়ীৰ মেনুৱেলত কোনটো ইন্ধন ব্যৱহাৰ কৰিব লাগে সেইটো কোৱা হৈছে। যদি আপুনি সেই ইন্ধন ব্যৱহাৰ নকৰে তেন্তে ৱাৰেণ্টি বাতিল হ'ব পাৰে। উদাহৰণস্বৰূপে এই ব্যক্তিজনৰ হুণ্ডাই গাড়ীৰ মেনুৱেলত লিখা আছে যে 10%তকৈ অধিক ইথানলযুক্ত পেট্ৰল ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ ফলত যদি কোনো ধৰণৰ ক্ষতি হয় তেন্তে ইয়াৰ ৱাৰেণ্টি অন্তৰ্ভুক্ত নহ'ব। ৰেনল্ট কোম্পানীয়ে ২০২২ চনত ট্ৰাইবাৰ গাড়ীৰ বাবে পৰামৰ্শ দিছে যে ইয়াত E20 ইন্ধন ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ গাড়ীখনত E20 ইন্ধনৰ পৰীক্ষা কৰা হোৱা নাই। কিন্তু এতিয়া একেটা কোম্পানীয়ে চৰকাৰে কৰা এটা পৰীক্ষাৰ উদ্ধৃতি দি কয় যে E20ৰ বাবে E10 কম্পেটেবল। গাড়ীৰ কোনো ক্ষতি হোৱা নাছিল, গতিকে ৰেনল্ট গাড়ীটো কোনো গুৰুতৰ সমস্যা হ'ব নালাগে।